সমাগত বিধানসভা নিৰ্বাচন আৰু প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনৰ প্ৰাকক্ষণত তেওঁলোকে কুচকাৱাজ চলোৱা পৰিলক্ষিত হৈছে আৰু তাৰ সমান্তৰালভাৱে আমি বৰ্তমান ৰাইজৰ কিছু মত অভিমত ল'বৰ বাবে উপস্থিত হৈছোহি হোজাই জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ কাষতে থকা দাঁতিকাষৰীয়া থকা যোৰাপুখুৰী অঞ্চলত আৰু আমি যোৰাপুখুৰী সামগ্ৰিক যি ৰাইজ লোকসকল আছে পুৰুষ মহিলা আছে আমি তেওঁলোকক দেখুৱাবলৈ মোৰ সহযোগীজনক অনুৰোধ কৰিছো আৰু ইয়াতে এটা কথা ক'ব লাগিব যে লামডিং সমষ্টিৰ অন্তৰ্গত যিহেতু যোৰাপুখুৰী অঞ্চল হয় আৰু যোৰাপুখুৰী অঞ্চলত যিসকল বঙালী সম্প্ৰদায়ৰ ভোটাৰ আছে আৰু এই বঙালী সম্প্ৰদায়ৰ ভোটাৰসকলে বিধানসভা নিৰ্বাচনত তেওঁলোকে বিশেষ ভূমিকা গ্ৰহণ কৰে আৰু সেয়েহে আমি তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ প্ৰথমতে আমি এই অঞ্চলত আহি উপস্থিত হৈছো। আমি এগৰাকী জ্যেষ্ঠ ব্যক্তিৰ কাষলৈ আহিছো। দাদা, বিগত দিনত বা বৰ্তমানৰ দিনত আপোনালোকে বিগত দিনত চৰকাৰৰ যিখিনি আঁচনি আছিল বা ৰাস্তা পদূলি ঘাট কেনেধৰণৰ উন্নত পালে বা কি চৰকাৰে কি কৰিবলৈ বাকী থাকিল, কি ক'ব? মাননীয় আমাৰ লামডিং সমষ্টিৰ বিধায়ক শ্ৰীযুত শিবু মিশ্ৰ দা, তেওঁৰ অশেষ ধন্যবাদ। তেওঁৰ ৰাস্তা পদূলি মন্দিৰ যিবিলাকে বনাইছে বহুত ভাল কাম কৰিছে। আমাৰ ৰাইজৰ হৈ তেওঁ কোনোবা দুখীয়া দৰিদ্ৰ সীমাৰ তলৰেখা মানুহকেইটাকো সাহায্য সহায় কৰিছে, অৰুণোদয় দিছে। কিছুমান মানুহ বাকী আছে। কথা হ'ল মই আজি বিগত বিজেপি অহাৰ লগে লগে মই বিজেপিত যোগ দি আছো, বিজেপিত ভোট দি আছো। মোৰ মনৰ এটা দুখ, ইমান বছৰ হ'ল মোৰ এটা পদূলি ৰাস্তা, 6টা পৰিয়ালৰ ৰাস্তা, এই ৰাস্তাটো মানে আজি হ'ব কালি হ'ব, ৰাস্তাটোৱে হোৱা নাই। বিধায়ক জনাইছিল না, আমি বিধায়কক এদিনো জনোৱা নাই। আমাৰ ওচৰ চুবুৰীয়া মানুহে আছে, আমাৰ ওচৰ চুবুৰীয়া আপোনাৰ যিবিলাক মানুহ আছে সিহঁতেও এইবিলাক কাম কৰি আছে, ৰাস্তা ঘাটৰ কাম কৰিছে, সিহঁতে এতিয়া চেংচন কৰিছে। গতিকে আমি বিশেষ নিবেদন কৰিছো তেওঁৰ ওচৰত যে আমাৰ ৰাস্তাটো যেনে ধুনীয়াকে অলপ বনাই দিয়ে। চৰকাৰী আঁচনি পাইছে নাই? চৰকাৰী আঁচনি আমাৰ একো নালাগে। আমি এইটোৰ কাৰণে আমি দুখিত নহয়। আমাৰ ৰাইজে পালে আমি খুশি। ৰাস্তা পদূলি লাগে, ৰাস্তা পদূলি লাগে, আমাৰ ৰাইজে পাইছে, আমি খুশি আছো। এই আছিলে এগৰাকী জ্যেষ্ঠ ব্যক্তিৰ মন্তব্য। আমি আন এগৰাকী কাষলৈ আহিছো। দাদা, সমাগত বিধানসভা নিৰ্বাচন আপোনালোকৰ অঞ্চলটোত কেনেকুৱা উন্নয়ন দেখিছে? উন্নয়নটো আমাৰ শিবিৰৰ নেতৃত্বে যিবিলাক কৈছে, ৰাস্তা ঘাট পদূলি, আপোনাৰ অংগনাবাদী মডেল চেণ্টাৰ, তাতে স্কুল, হায়াৰ ছেকেণ্ডেৰী, ভালুকমাৰী মন্দিৰ প্ৰায় 10টামান হৈছে। ৰাস্তা ঘাট এনডিৰ পাৰত ৰাস্তা হৈ আছে আৰু ব্ৰিজবিলাক হৈছে, কালভাৰ্ট 6 লাখ 7 লাখ টকা যথেষ্ট কাম আমি দেখিছোঁ। আৰু শিবিৰা আগামী দিনৰ কাৰণে টিকেট দিলে আমাৰ ৰাইজে আনন্দিত হ'ব আৰু খুশি পাম। তেখেতৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে। হয়, নিশ্চয়কৈ আন এগৰাকী আমাৰ লগত ব্যক্তি আছে। কি ক'ব? সমাগত বিধানসভা নিৰ্বাচন বিগত দিনত আপোনালোকে চৰকাৰী আঁচনি পালে নে? যোৱা 10 বছৰ আমাৰ লামডিং সমষ্টিৰ বিধায়ক মাননীয় শিবু মিশ্ৰ মহোদয়ে আমাৰ যিখিনি কাম কাজ কৰিছে, আমি কাম কাজত যথেষ্ট সন্তুষ্ট আছোঁ। কাৰণ ৰাস্তা ঘাট, মঠ মন্দিৰ, তাৰপিছত স্কুল, চিকিৎসা, ইয়াৰ পিছত আমাৰ বিধায়কৰ পিৰিয়ডত আমি আমাৰ আদৰ্শ গাঁও পাইছোঁ। আদৰ্শ গাঁৱৰ পৰাও যথেষ্ট কাম হৈছে। গতিকে আমি জানো যে আমাৰ বিধায়ক 2026ত আমাৰ আকৌ বিধায়ক যদি থাকে, আমাৰ সমষ্টিত যথেষ্ট কাম কাজ উন্নত হ'ব বুলি আমি আশা কৰিছোঁ। এই আছিলে আন এগৰাকী স্থানীয় লোকৰ ভাষ্য। আৰু ইয়াত একাংশ যি মহিলা আছে, আমি মহিলাসকলৰ পৰা কিছু কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, মই আপোনাৰ কাষলৈ আহিছো। দেখা পোৱা গৈছে সমাগত বিধানসভা নিৰ্বাচন আপোনালোকৰ অঞ্চলটো উন্নয়ন হৈছে নেকি? ক'ব। ভালে আছে, সব হ'বলগীয়া একো নাই। আমাৰ যিটো বিধায়ক আছিলে শিবু মিশ্ৰ ডাঙৰীয়া, আমাৰ আগন্তুক যে আহি আছে ইলেকশ্যন, সেইটোতো আমাৰ শিবু মিশ্ৰ ডাঙৰীয়াকে লাগে, সেইটোৱে কৈছো। আৰু চৰকাৰী আঁচনি পাইছে নাই? পাইছো। কি কি আঁচনি পাইছে? অৰুণোদয়ৰ এপ্লাই কৰিছো, এতিয়াও পোৱা নাই যদিও ৰেচন কাৰ্ড, তাৰপিছত আপোনাৰ ঘৰ চৰ যিবিলাক বস্তু আহি আছে চবকে এপ্লাই কৰি থৈছো। আশা কৰি আছো যে হ'ব, চবে হ'ব। এই আচলতে এগৰাকী মহিলাৰ ভাষ্য। আমাৰ লগত আন এগৰাকী মহিলা আছে, আমি তেওঁৰ কাষলৈ আহিছো। বাইদেউ, কি কি আঁচনি পাইছে, কি ক'ব? আঁচনি বলতে মোৰ মাদাৰ-ইন-ল পাইছে, অৰুণোদয় পাইছে। হয়, আপুনি কি পাইছে? মই একো পোৱা নাই, তথাপিও ঘৰৰ নামটো চেংচন মানে হেৰি কৰি আছে, যিহেতু কৰিছে, ঘৰটো পাম বুলি আশাবাদী ৰাখিছোঁ। আৰু আমাৰ ৱাটাৰ চাপ্লাইটো পানী পাই আছোঁ। আৰু ৰেচন কাৰ্ডটো মোৰ শাশুড়িৰ নামতে আছে, কাৰণ তেখেতৰ এটাই ল'ৰা। মই এতিয়া ক্লেইম কৰিলেতো নহ'ব, সেইকাৰণে মিশ্ৰ ডাঙৰীয়াক ধন্যবাদ দিছোঁ। কিন্তু এটা কথাই, তেখেত আগন্তুক নিৰ্বাচনত আমি শিবু মিশ্ৰ ডাঙৰীয়াকে বিচাৰোঁ। তেখেতে মানে হেৰিত টিকেট পোৱাৰ পিছত বা নিজৰ স্থানটো পোৱাৰ পিছত যিখিনি কাম কৰে,
হয়। একবাৰ ভালকৈ চোৱা চিতা কৰি যাতে কৰে, যিখিনি কাম মানে চেংচন কৰিছে কোনোবা পাইছে কি নাপাইছে তেখেতৰ তত্ত্বাৱধানত যাতে কৰে বস্তুটো। খালি তেখেতে যেন তলৰ মানুহবিলাকৰ ওচৰত ছেক্ৰেটাৰী প্ৰেচিডেণ্ট কিবা বুথ কমিটিৰ ওচৰত পেলাই দিব সেইটো নকৰে যেন, সেইটোৱে মই MLA ছাৰৰ ওচৰত মানে অনুৰোধ জনাইছোঁ। তেখেতে আছিলে এগৰাকী মহিলা পাইছে, আমাৰ লগত আন এগৰাকী মহিলা আছে, কি ক'ব বাইদেউ, চৰকাৰী আঁচনি পাইছেনে? পাইছিলে আগতে অৰুণাদয়ে পাইছিলে, হয়। আজি এবছৰৰ পৰা পোৱা নাই। হয়। আশা ৰাখিছোঁ আকৌ আমাক ছাৰে দিব। হয়। গৈ পোৱা নাই, গৰু নাম দিছোঁ এতিয়া। হয়। আশা কৰিছোঁ আমাৰ চিভিল ছাৰে দিব এনেকৈ। ৰেচন কাৰ্ড আছে নাই? ৰেচন কাৰ্ড আছে আমাৰ। মানে একেখন পৰিয়াল আমাৰ চাৰিগৰাকী আমাৰ আছে জাল। চবৰ মানে একেলগতে আমাৰ আছে নাম। হয়। এতিয়া মানে আমাৰ ডাঙৰ যায়ে পায়, আমি দুজনে নাই এতিয়া কাটি দিছে। কাৰ চৰকাৰ বিচাৰে আগন্তুক দিনত? আমাৰ বিজেপি চৰকাৰে লাগে। বিধায়কে কাম কৰিছেনে? কৰিছে আমাৰ শিবু মিশ্ৰ ছাৰে আমাৰ কাম কৰিছে, যিমানে কাম কৰিছে আমাৰ চব কাম ভালেই লাগিছে আমাৰ। এই আছিলে আন এগৰাকী মহিলাৰ পাইছো, আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে বিভিন্নজনে বিভিন্ন ধৰণৰ মত ব্যক্ত কৰিছে। আমাৰ লগত আন এগৰাকী মহিলা আছে, মই আপোনাৰ কাষলৈ আহিছো। চৰকাৰী আঁচনি পাইছেনে? পাইছে আগে, এখন পাই না, আমার কার্ড আছে তো পাই না সরকারে, কি পোৱা নাই? অরুণাচল আৰু আর সব পাইছে। অৰুণোদয় পোৱা নাই? খালি অরুণাচল আপুনি আবেদন কৰিছিল নে? করছে 2-3 বার, শঙ্করনগর গে আবেদন করছে, পোৱা নাই? হওয়া নাই। শঙ্করনগর গেও করছে, হওয়া নাই। এই আছিলে আন এগৰাকী বৃদ্ধা আইতাৰ ভাষ্য, আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে হোজাই জিলাৰ যি সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ কাষতে থকা যি যোৰাপুখুৰী অঞ্চল আছে, আৰু এই যোৰাপুখুৰী অঞ্চলৰ যি বঙালী সম্প্ৰদায়ৰ যি ভোটাৰসকল আছে, যি পুৰুষ মহিলা আছে, তেওঁলোকে আগন্তুক নিৰ্বাচন বা তেওঁলোকৰ প্ৰতিনিধি এজনে তেওঁ বিগত দিনত কৰা কাম কাজৰ বিষয় লৈ পেলাই তেওঁলোকে এনেদৰে নিজৰ মন্তব্য ৰখা পৰিলক্ষিত হ'ল। লংকাৰ পৰা জিতুবিন শইকীয়াৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।